নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফি ইউনিট 2 জনসংখ্যা আৰু উন্নয়ন। ইয়াৰ আগতে মই ইউনিট 2 পাৰ্ট 1 ভিডিঅ'ত মই আগৰ কোৱেশ্চন এনসাৰবোৰ ডিসকাস কৰিছো। ওকে, যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক আছে, তোমালোকে গৈ চাব পাৰা। ওকে, আৰু যিবোৰ কোৱেশ্চন এনসাৰ ৰৈ গৈছে সেইবোৰ আজি পাৰ্ট 2 ডিসকাস কৰিম। ওকে, তো আহা আগবাঢ়ো। 14 কোৱেশ্চন আমাক কি কৈছে, জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থাবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। যি জনসংখ্যা বৃদ্ধি পাই আছে ন, সেই বৃদ্ধি ৰোধ কৰিব মানে কমাবৰ কাৰণে আমাৰ কি ব্যৱস্থা আমি ল'ব পাৰো সেইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰিব দিছে। চোৱা, জনসংখ্যাৰ বৃদ্ধিৰ অন্তৰালত থকা অন্যতম প্ৰধান কাৰণ হ'ল নিৰক্ষৰতা, মানে অশিক্ষিত, হয়, ইলিটাৰেট। বুজি পাইছা যে অশিক্ষিত লোকৰ কাৰণে কি হৈছে, জনসংখ্যা বৃদ্ধি পাইছে। মানে মানুহৰ শিক্ষা দীক্ষা যিহেতু কম, তাৰ সেইটো এটা মেজৰ প্ৰব্লেম কিহৰ কাৰণে, জনসংখ্যা বৃদ্ধিৰ কাৰণে। ওকে, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজৰ পৰা নিৰক্ষৰতা দূৰ কৰিব পাৰিলেহে জনসংখ্যা বৃদ্ধি ৰোধ সম্ভৱ হ'ব। যদি আমি এই অশিক্ষিততা এইটো ৰোধ কৰিব পাৰো ন, তেতিয়াহে আমি কি কৰিব পাৰিম, জনসংখ্যাৰ বৃদ্ধিও কমাব পাৰিম। নিৰক্ষৰতা দূৰ কৰিব পাৰিলেহে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুপ্ৰথাসমূহ নিৰ্মূল কৰিব পৰা যাব। আচলতে মানুহবোৰ এই যি অন্ধবিশ্বাস আৰু কুপ্ৰথাবোৰৰ কবলত কিয় পৰে, কাৰণ অশিক্ষিত কাৰণে। শিক্ষাৰ হাৰ কম থকাৰ কাৰণে মানুহবোৰ কি এই অন্ধবিশ্বাসবোৰ অতি সহজতে বিশ্বাস কৰি লয় আৰু কুপ্ৰথাৰ নিয়মবোৰ অতি সহজতে বিশ্বাস কৰি লয়। ওকে, সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সহযোগিতাইহে জনসংখ্যা বৃদ্ধি ৰোধ কৰাত সহায় কৰিব। সমাজৰ সকলো লোক যদি সহযোগিতা কৰে, তেতিয়াহে কি জনসংখ্যা বৃদ্ধি ৰোধ কৰিব পৰা যাব। ওকে, পৰিয়াল পৰিকল্পনাৰ প্ৰধান পদক্ষেপ হ'ল জন্ম নিয়ন্ত্ৰণ। প্ৰধান পদক্ষেপ কি হ'ব, জন্ম নিয়ন্ত্ৰণ। যি জন্মৰ হাৰ বৃদ্ধি পাই আছে ন, যে ল'ৰা লাগে, ল'ৰাৰ কাৰণে কি মানুহে কি কৰে, যদি ছোৱালী হ'ল আকৌ ল'ৰাৰ কাৰণে চেষ্টা কৰে, হয় না, আকৌ গৰ্ভৱতী হয় মহিলাগৰাকী। তাৰ কাৰণে কি হৈ আছে, যি জন্মৰ হাৰ আছে ন, সেই হাৰটো লাহে লাহে বৃদ্ধি পাই আছে, কাৰণ এইটো আমাৰ সমাজৰ কুপ্ৰথা যে ল'ৰাই লাগিব, হয় নাই। তো তাৰ কাৰণে কি পদক্ষেপ হ'ল জন্ম নিয়ন্ত্ৰণ। যি জন্মৰ হাৰ আছে ন, সেই হাৰটো কমাব লাগিব। খুব বেছি এটাতকে বেছি দুটা, তাৰ ওপৰত হ'ব নালাগে। ওকে, চৰকাৰে গ্ৰহণ কৰা পৰিয়াল পৰিকল্পনাৰ কাৰ্যক্ৰম সমূহে যাতে সমাজৰ সকলো শ্ৰেণীৰ লোককে স্পৰ্শ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰু যি চৰকাৰে যিবোৰ নিয়ম পৰিচালনা পৰিকল্পনাৰ কাৰণে যি পদক্ষেপ লৈ আছে, সেই পদক্ষেপবোৰ সমাজৰ সকলো শ্ৰেণীৰ লোককে স্পৰ্শ কৰিব লাগিব। আচলতে কি চহৰ অঞ্চলত স্পৰ্শ কৰে, সেই বস্তু ডাঙৰ ডাঙৰ বেনাৰ বনায়, ধুনীয়া এডভাৰটাইজমেন্ট বনায়। চহৰ অঞ্চলৰ মানুহ কি শিক্ষিত থাকে, তেওঁলোকে বুজি পায়, তেওঁলোকে সেইবোৰৰ ওপৰত কামো কৰে, হয় নাই। তেওঁলোকে জন্মৰ হাৰ কমায়। কিন্তু যিবোৰ পিছপৰা ঠাই আছে ন, য'ত এইবোৰ এডভাৰটাইজমেন্ট গৈ নাপায় বা টিভি এডভাৰটাইজমেন্টবোৰ গৈ নাপায়, সেই অঞ্চলতো স্পৰ্শ কৰিব লাগিব। যদি সেইবোৰ অঞ্চলত স্পৰ্শ নকৰে, তেনেহলে জন্মৰ হাৰ কেতিয়াও কম নহয়, বাঢ়িয়ে থাকিব। ওকে, জনসংখ্যা নিয়ন্ত্ৰণৰ উদ্দেশ্যে প্ৰস্তুত কৰা আঁচনিসমূহ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ কৰি ৰাইজক বৰ্ধিত জনসংখ্যাই সৃষ্টি কৰা সমস্যাবোৰৰ প্ৰতি সজাগ কৰিব পাৰিলেহে আঁচনিবোৰ ফলৱৰ্তী হ'ব। আৰু এই যিমানবোৰ আঁচনিবোৰ থাকে ন, সেই আঁচনিবোৰ সকলো শ্ৰেণীৰ মাজতে এইটো ক'ব লাগিব যে জনসংখ্যা বৃদ্ধিৰ হাৰে কি সমস্যাৰ সৃষ্টি কৰিব পাৰে, হয় নাই। সমস্যাৰ সৃষ্টি যেনেকে আমাৰ বৰ্তমান সময় কি আছে, অধিক জনসংখ্যা হোৱাৰ কাৰণে ভাৰতবৰ্ষত যিমানখিনি শস্য উৎপাদন কৰে, তাৰ বেছিখিনি আমাৰ ভাৰতবৰ্ষকে লাগে, বিদেশক বিক্ৰী কৰিব নোৱাৰে, হয় নাই। তাৰ কাৰণে কি GDPত এফেক্ট পৰে, হয় নাই। অধিক জনসংখ্যা হোৱাৰ কাৰণে বৰ্তমান সময় কি চৰকাৰী চাকৰিত এফেক্ট পৰি আছে, হয় নাই। বুজি পালা। জন্ম নিয়ন্ত্ৰণৰ সামগ্ৰী সহজভাৱে বৰ্ধিত জনসংখ্যা ৰোধ কৰাত অৰিহণা যোগায়। যি জন্ম নিয়ন্ত্ৰণ সামগ্ৰীবোৰ আছে, সেইবোৰো কি জনসংখ্যা ৰোধ কৰাত অৰিহণা যোগায়। ওকে, নেক্সট ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে জনসংখ্যা বৃদ্ধি ৰোধ কৰাৰ প্ৰতিটো কাৰকে গুৰুত্বপূৰ্ণ আৰু এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। প্ৰতিটো কাৰকে কি গুৰুত্বপূৰ্ণ। যিমানকেইটা আছে, যিবোৰ আঁচনি আছে, সেইবোৰ আঁচনি কি সকলো সমাজৰ লোককে সমানে সেইখিনি জ্ঞান দিব লাগিব যে জনসংখ্যা বৃদ্ধি কৰিব নালাগে। ওকে, উদাহৰণস্বৰূপে নিৰক্ষৰতা দূৰ কৰিব পাৰিলে সমাজৰ পৰা অন্ধবিশ্বাস কুপ্ৰথা আদি নিৰ্মূল হ'ব। আৰু নিৰক্ষৰতা মানে
যি অশিক্ষিত সেই শিক্ষিত কৰিব লাগিব লোকক শিক্ষিত কৰিলে কি হ'ব যি সমাজৰ অন্ধবিশ্বাসবোৰ আছে কুপ্ৰথাবোৰ আছে সেইবোৰ কি হ'ব সেইবোৰ নোহোৱা হ'ব তেতিয়া মানুহ পৰিয়াল পৰিকল্পনাৰ প্ৰতি সচেতন হ'ব আৰু চৰকাৰী আঁচনিসমূহৰ ফলত ৰূপায়ণত সহযোগিতা আগবঢ়াব পাৰিব আৰু সেইবোৰ যদি নিৰক্ষৰতা মানে শিক্ষিত হাৰ বৃদ্ধি পায় তেনেহলে কি হ'ব সেইবোৰ বন্ধ হ'ব আৰু লগতে কি যি চৰকাৰে যিকোনো আঁচনিবোৰ বনাই আছে ন সেই আঁচনিবোৰতো মানুহে সহযোগিতা কৰিব ওকে বুজি পালা একদম একদম ইজি জনসংখ্যা বৃদ্ধি ৰোধ কৰিবৰ কাৰণে কি কৰিব লাগে প্ৰথম হ'ল নিৰক্ষৰতা মানে শিক্ষিত কৰিব লাগিব তোমালোকে ধুনীয়াকৈ এনেকৈ লিখিব পাৰা যে শিক্ষাৰ হাৰ অতি কম হৈ গৈছে তাৰ কাৰণে জনসংখ্যা অতি বৃদ্ধি হৈছে শিক্ষাৰ হাৰ আমি বঢ়াব লাগিব মানে মানুহক শিক্ষিত কৰিব লাগিব ওকে তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি ল আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'বা তেতিয়াহে নটিফিকেশ্যনবোৰ পাবা ওকে আৰু লগতে নিজৰ বন্ধু বান্ধৱী লৈও শ্বেয়াৰ কৰা ওকে যদি ক্লাছ 12ত পঢ়ি আছা হাই সেকেন্ডাৰীত পঢ়ি আছা তেনেহলে আগন্তুক যি হাই সেকেন্ডাৰী ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে এই চেনেলটোৰ কিছুমান ভাল ভাল সুবিধা পাবা তোমালোকে যেনে হ'ল ক্লাছ 12 জিঅগ্ৰাফি সলিউশন 2025 2025 হাই সেকেন্ডাৰী ফাইনেল এক্সামৰ কাৰণে গোটেইখিনি সলিউশনখিনি তোমালোকে ইয়াতে পাবা ওকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে সেইবোৰ কোৱেশ্চন পেপাৰবোৰো পাবা লগতে কোৱেশ্চন পেপাৰবোৰৰ উত্তৰবোৰো পাবা আৰু লগতে ধুনীয়াকৈ ইজিকে মই ডিসকাস কৰি দিম ওকে নেক্সট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰে আগৰ বছৰ কি কি কোৱেশ্চন আহিছিল বা কি কি কোৱেশ্চন বাৰে বাৰে আহি থাকে ইম্পৰ্টেন্ট কোৱেশ্চন কি সেইবোৰো পাবা ওকে আৰু এই সকলোবোৰ ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকে জানিব পাৰিবা শিকিব পাৰিবা বুজিব পাৰিবা তাৰ লগতে তোমালোকে পিডিএফ বোৰো ডাউনলোড কৰিব পাৰিবা ওকে আৰু এই পিডিএফ বোৰো কোনো পইচা নালাগে একেবাৰে ফ্ৰী হয় পিডিএফ বোৰ ক'ত আছে মাই টেলিগ্ৰাম চেনেল লিংক ইন দ্য ডেসক্ৰিপচনত যোৱা তোমালোকে টেলিগ্ৰাম চেনেলৰ লিংক পাবা তাত গৈ জয়েন হোৱাৰ পিছত তাৰ পৰা তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা ওকে তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 15 নম্বৰ আমাৰ কি কৈছে জনসংখ্যা বৃদ্ধিৰ ওপৰত এটি টুকা লিখা জনসংখ্যা যে বৃদ্ধি পাই আছে তাৰ ওপৰত এটি টুকা লিখা একেবাৰে ইজি সেমে হয় কোৱেশ্চন কিটা চোৱা এটা নিৰ্ধাৰিত সময়ৰ ব্যৱধানৰ নিৰ্দিষ্ট চাৰিসীমাৰ ভিতৰত ঘটা অধিবাসী সংখ্যাৰ হ্ৰাস বৃদ্ধি এলেকাটোৰ জনসংখ্যা বৃদ্ধি বোলে এটা নিৰ্দিষ্ট সময়ত এটা চাৰিসীমা বা এটা যিকোনো ঠাই যি জনসংখ্যা হ্ৰাস পায় ন বৃদ্ধি পায় ন সেই বৃদ্ধি পোৱাকে কি বুলি কোৱা হয় জনসংখ্যাৰ বৃদ্ধি বুলি কোৱা হয় যেতিয়া জনসংখ্যাৰ মান বাঢ়ি যায় ওকে মানুহৰ পৰিমাণ বাঢ়ি যায় সো জনসংখ্যা বৃদ্ধি দুটা পদ্ধতিৰে প্ৰকাশ কৰা হয় জনসংখ্যা বৃদ্ধি কেইটা পদ্ধতিৰে প্ৰকাশ কৰা হয় দুটা পদ্ধতিৰে প্ৰকাশ কৰা হয় এটা হ'ল গণনা কালৰ আৰম্ভণি আৰু সামৰণিৰ মাজত সময়ছোৱাত ঘটা জনসংখ্যাৰ মুঠ বৃদ্ধি অথবা এই মুঠ বৃদ্ধি প্ৰাপ্ত জনসংখ্যাত গণনা কালৰ আৰম্ভণি জনসংখ্যা শতাংশ ৰূপত নিৰ্দিষ্ট সময়ৰ ব্যৱধানত জনসংখ্যা বৃদ্ধি প্ৰকাশ কৰিব পাৰি ওকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অঞ্চল এটাৰ অধিবাসীসকলৰ মাজত ঘটা জন্ম আৰু মৃত্যুৰ জনিত হ্ৰাস বৃদ্ধিৰ ফলত অঞ্চলটোত জনসংখ্যাৰ যি পৰিৱৰ্তন হয় তাক জনসংখ্যা স্বাভাৱিক বৃদ্ধি বোলে মানে এটা অঞ্চলত যেতিয়া জনসংখ্যা মানে মানুহৰ জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ যেতিয়া হয় ন হ্ৰাস পায় বা বৃদ্ধি পায় সেইবোৰক কি বুলি কোৱা ফলত কি বুলি কোৱা হয় জনসংখ্যা অঞ্চলটোৰ জনসংখ্যা যি পৰিৱৰ্তন ঘটে তাকে কি জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি বুলি কোৱা হয় ওকে জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধি আৰু অন্যান্য অঞ্চলৰ পৰা ঘটা অন্তঃপ্ৰব্ৰজনৰ তুলনাত বহিঃপ্ৰব্ৰজন কম হোৱাৰ ফলত অঞ্চলটোৰ এটা জনসংখ্যা ক্ৰমে বাঢ়ি গৈ থকা অৱস্থাটোক জনসংখ্যা ধনাত্মক বৃদ্ধি বোলে ওকে ধনাত্মক বৃদ্ধি মানে পজিটিভ বৃদ্ধি যেতিয়া এখন ঠাইৰ জনসংখ্যাৰ কি হ'ব জন্মৰ হাৰ বৃদ্ধি পাই থাকিব লগতে অন্তঃপ্ৰব্ৰজন হ'ব এই দেশৰ ভিতৰতে প্ৰব্ৰজন সেই ঠাইলৈ মানুহ আহিব বা বহিঃপ্ৰব্ৰজন বাহিৰৰ পৰা মানুহবোৰ তালৈ আহিব যেতিয়া মানুহ আহি বৃদ্ধি পাব ন সংখ্যা বৃদ্ধি পাব ন তাকে কি বুলি কোৱা হয় ধনাত্মক বৃদ্ধি বোলা হয় ওকে আনহাতে নিৰ্দিষ্ট সময়ৰ পৰিসৰত অঞ্চলটোৰ জনসংখ্যা পূৰ্বৰ তুলনাত কমি যোৱা জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি বোলে ওকে যদি কি হয় মানুহৰ জনসংখ্যা কমি যায় নিৰ্দিষ্ট সময় পৰিসৰত যে এটা সময়ত ইমান আছিল 1 লাখ আছিল বৰ্তমান কি আছে 50,000 আছে তো কি কমি গৈছে তে কমি যোৱা কি বুলি কোৱা হয় ঋণাত্মক বৃদ্ধি বোলা হয় ওকে ব্যাপক ৰূপত দেখা দিয়া মহামাৰীৰ ফলত মৃত্যুৰ সংখ্যা জন্মৰ সংখ্যাতকৈ অধিক হোৱাৰ অথবা এই অঞ্চলৰ বাসিন্দাসকলৰ বুজন অংশ একোটা আন অঞ্চললৈ প্ৰব্ৰজন
কৰাৰ ফলতে জনসংখ্যাৰ ঋণাত্মক বৃদ্ধি হয় মানে কিহৰ কাৰণে হ'ব পাৰে যে মহামাৰীৰ ফলত মৃত্যুৰ সংখ্যা যি মানুহৰ মৃত্যুৰ সংখ্যা জন্মৰ হাৰতকৈ যদি অধিক হয় বা সেই অঞ্চলৰ বাসিন্দাসকলে যদি বহু পৰিমাণে বাহিৰৰ বেলেগ এটা অঞ্চললৈ প্ৰব্ৰজন কৰে তাক কি বুলি কোৱা হয় ঋণাত্মক বৃদ্ধি বুলি কোৱা হ'ব নেক্সট দীঘল প্ৰশ্ন উত্তৰ ওকে 16 নম্বৰ আমাক কি কৈছে পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা পৃথিৱীৰ যি জনসংখ্যাৰ বিতৰণ আছে ন বিভিন্ন ঠাইত বিতৰণ হৈ আছে মানে পৃথিৱীৰ সকলো ঠাইত জনসংখ্যা একে নহয় বিভিন্ন ঠাইত জনসংখ্যা ক'বাত বৃদ্ধি ক'বাত বেছি ক'বাত কম সেইটো কৈছে বিতৰণ আৰু ঘনত্ব ক'বাত ঘনত্ব বেছি মানে অতি কম ঠাইতে বহুত জনসংখ্যা আৰু কোনোবা ঠাইত কি আছে অতি ডাঙৰ ঠাই কিন্তু জনসংখ্যা একেবাৰে কম তাক কৈছে ঘনত্ব প্ৰভাৱ পেলোৱা কাৰকসমূহ আলোচনা কৰা কি কাৰকে প্ৰভাৱ পেলায় সেই কাৰকবোৰ আলোচনা কৰিব দিছে ওকে উত্তৰ চোৱা পৃথিৱীৰ উপৰিভাগত জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব সকলো ঠাইতে একে নহয় ওকে সকলো ঠাইতে একে নহয় মই ক'লোৱে জনসংখ্যা বিতৰণ আৰু ঘনত্ব বিভিন্ন প্ৰাকৃতিক অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল কিহৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন প্ৰাকৃতিক কাৰক অৰ্থনৈতিক কাৰক আৰু সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ওকে তলৰ এই কাৰকবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল চোৱা কাৰকবোৰ চোৱা প্ৰথম 1 নম্বৰ কি হৈছে প্ৰাকৃতিক কাৰক ক নম্বৰ দেই প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত বহুগীত আহিব যেনে প্ৰথম 1 নম্বৰ কি হৈছে জলবায়ু চোৱা পৃথিৱীৰ যিবোৰ অঞ্চলৰ জলবায়ু স্বাস্থ্যকৰ সেইবোৰ অঞ্চলত জনবসতি ঘন মানে যিবোৰ অঞ্চলত জলবায়ু স্বাস্থ্যকৰ থাকিবৰ কাৰণে সুবিধা বা ভাল সেইবোৰ অঞ্চলত কি জনবসতি ঘন হয় অন্যত শীতল অথবা অন্যত উষ্ণ মানে অতি ঠাণ্ডা নহলে অতি গৰম অঞ্চলত অতিশয় শুকান অথবা আৰ্দ্ৰ প্ৰাকৃতিক জলবায়ু অঞ্চলসমূহত মানুহৰ জীৱন যাত্ৰা কঠিন আৰু বিপদ সংকুল হয় এনে চৰম ভাৱাপন্ন জলবায়ু অঞ্চলত শস্যৰ উৎপাদন সীমিত হয় মানুহৰ শ্ৰমৰ ক্ষমতা কম হয় আৰু ৰোগ ব্যাধিৰ সম্ভাৱনা বৃদ্ধি পায় সেয়েহে এনে অঞ্চলসমূহত জনবসতি অতি সেৰেঙা সমমণ্ডলৰ জলবায়ু উষ্ণমণ্ডল আৰু হিমখণ্ডৰ জলবায়ুতকৈ উৎকৃষ্ট আৰু স্বাস্থ্যকৰৰ বাবে এনে অঞ্চলসমূহৰ লোকৰ বসতি ঘন হয় ওকে মানে চোৱা যিবোৰ ঠাইত স্বাস্থ্যকৰ জলবায়ু স্বাস্থ্যকৰ বা যিবোৰ ঠাইত শস্য অতিকৈ বেছি হয় যেনেকে মৌচুমী জলবায়ু অঞ্চল যি ভাৰতবৰ্ষ ইয়াতে কি হয় শস্য অতিকৈ হয় খেতিৰ কাৰণে ভাল তাৰ কাৰণে কি ইয়াত জনসংখ্যা বৃদ্ধিও অতিকৈ বেছি আনহাতে যদি আমি মৰুভূমি অঞ্চলত যাই এতিয়া সাহাৰা মৰুভূমি তুমি চাব পাৰা ইমান ডাঙৰ এটা মৰুভূমি তাত কিন্তু জনসংখ্যা বেছি নাই খুব বেছি কম তাৰ কাৰণ কি তাত মানুহে কি শস্য উৎপাদন কৰিব নোৱাৰে মানুহৰ শ্ৰমৰ ক্ষমতা কম অতিকৈ কম মানে কাম কাজ অতি কম হয় না তাতে একো কাম নাই ওকে ৰোগ হয় বিভিন্ন ধৰণৰ ৰোগৰ সমস্যাত পৰিব লগা হয় তাৰ কাৰণে সেইবোৰ জলবায়ু অঞ্চলত কি হয় মানুহ অতি সেৰেঙা হয় ওকে বুজি পালা তো জলবায়ু 1 নম্বৰ 2 নম্বৰ আছে কি আছিল আমাৰ পানীৰ উপলব্ধতা সো পানী এটা বহুত ইম্পৰ্টেন্ট ফেক্টৰ হয় মানুহৰ জনসংখ্যা কোনবা ঠাইত বৃদ্ধি হোৱাৰ কাৰণে চোৱা মানুহৰ জীৱন যাপনৰ বাবে পানী অপৰিহাৰ্য চোৱা মানুহৰ জীৱন যাপন কৰিবৰ কাৰণে পানী অতিকৈ প্ৰয়োজন আৰু অপৰিহাৰ্য পানী লাগিব পানী নোহোৱাকে মানুহ থাকিব নোৱাৰে চোৱা খোৱা পানীৰ উপৰিও ৰন্ধন প্ৰকৰণ পোহনীয়া প্ৰাণীৰ বাবে কৃষি কাৰ্য উদ্যোগ আদি পৰিচালনাৰ বাবে প্ৰচুৰ পৰিমাণৰ পানী আৱশ্যক হয় চোৱা মানুহ খোৱাৰ উপৰিও পোহনীয়া প্ৰাণীৰ বাবে কৃষি কাৰ্যৰ বাবে উদ্যোগ আদি পৰিচালনাৰ বাবে প্ৰচুৰ পৰিমাণে পানী লাগে হয় না পানী আৱশ্যক হয় সাগৰ নদী হ্ৰদ প্ৰভৃতিৰ জলাশয়সমূহত মৎস্য সম্পদ উৎস হোৱাৰ উপৰিও এই জলপৃষ্ঠবোৰ পৰিবহন কাৰ্যৰ উদ্দেশ্যেও ব্যৱহাৰ হয় যি সাগৰ আছে নদী আছে হ্ৰদ আছে সেইবোৰ জলাশয়বোৰ আছে ন সেই জলাশয়বোৰ মাছ
পোহপালন কৰাৰ উপৰিও সেইবোৰ কি পৰিবহন হিচাপেও ব্যৱহাৰ কৰা হয় হয় নাই সাগৰ নদী এইবোৰ দি কি আমি জাহাজ পৰিবহন কৰিব পাৰো এটা পৰিবহন ব্যৱস্থা হৈ পৰে হয় নাই সেয়েহে অতি প্ৰাচীন কালৰে পৰা নদীৰ কাষৰীয়া অঞ্চলত জনবসতি ঘন হোৱা দেখা যায় আৰু সেই কাৰণে য'ত পানী আছে ন য'ত সাগৰ আছে য'ত নদ নদী আছে য'ত হ্ৰদ আছে জলাশয় আছে তাত কি জনসংখ্যা আজিৰ পৰা নহয় প্ৰাচীন কালৰ পৰাহে নদীৰ কাষৰীয়া অঞ্চলত জনবসতি ঘন হোৱা দেখা যায় যিমানবোৰ ডাঙৰ ডাঙৰ সভ্যতা আছে হয় নাই সেই সভ্যতাবোৰ ক'ত অৱস্থিত হৈছে সেই নদীৰ পাৰতে অৱস্থিত হৈছে আমি যদি উদাহৰণ দিওঁ আমাৰ ভাৰতৰ যেনেকুৱা মুম্বাই বিশাখাপট্টনম এইবোৰ ডাঙৰ ডাঙৰ যিবোৰ ইণ্ডাষ্ট্ৰিয়েল ঠাইবোৰ আছে ন সেইবোৰ ঠাই ক'ত অৱস্থিত সেই সাগৰৰ পাৰতে আমাৰ যেনেকুৱা গুৱাহাটী মহানগৰখনতো অলপ দূৰতো অৱস্থিত হ'ব পাৰিলে হয় কিন্তু গুৱাহাটী মহানগৰখন ক'ত অৱস্থিত একেবাৰে ব্ৰহ্মপুত্ৰৰ লগত লাগি আছে তাৰ কাৰণে কি কাৰণ প্ৰথমতে যে আগৰ প্ৰাচীন কালত গুৱাহাটী মহানগৰত যিমানবোৰ হেৰি হৈছিল যোগাযোগ ব্যৱস্থা হৈছিল সেইবোৰ ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰাই হৈছিল বুজি পালা সেইকাৰণে পানী এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয় কিহৰ কাৰণে পৃথিৱীৰ জনসংখ্যা বিতৰণ আৰু ঘনত্বৰ প্ৰভাৱ পেলোৱা এটা কাৰক হয় ওকে নেক্সট 3 নম্বৰ ভূ প্ৰকৃতি সমভূমি অঞ্চলসমূহ মানুহৰ বসবাসকে ধৰি কৃষি কাৰ্য পৰিবহন ঔদ্যোগিক কাম কাজ আদি সকলোৰে বাবে সুবিধাজনক যি সমভূমি আছে ন সমান ভূমি আছে ন য'ত পাহাৰ চাহাৰ ইমান নাই ওকে সেই অঞ্চলবোৰত কি হয় বসবাস কৰা অতি সহজ হয় কৃষি কাৰ্য কৰাত সুবিধা হয় পৰিবহনৰ সুবিধা হয় ঔদ্যোগিক কাম কাজ আজি সকলোৰে বাবে সুবিধাজনক আনহাতে অতিপাত ঢাল বিশিষ্ট পাহাৰীয়া অঞ্চলসমূহত মাটিৰ উৰ্বৰতা কম হোৱা হেতুকে কৃষি কাৰ্যত উৎপাদনৰ পৰিমাণ কম হয় এনে অঞ্চলসমূহত যাতায়াত ব্যৱস্থাৰ সম্প্ৰসাৰণ অতি ব্যয়বহুল আৰু কষ্টসাধ্য হয় এনেবোৰ কাৰণতে সমভূমি অঞ্চলসমূহত জনবসতি ঘন হোৱাৰ পৰিৱৰ্তে পাহাৰীয়া অঞ্চলত জনবসতি সেৰেঙা হয় চোৱা সমভূমিতো সব হয় কৃষি কাৰ্য হয় মানুহৰ থাকিবৰ কাৰণে সুবিধা হয় আনহাতে কি যি পাহাৰীয়া অঞ্চলবোৰ আছে হয় নাই পাহাৰীয়া অঞ্চলবোৰ কি মাটিৰ উৰ্বৰতা তাত কোনো খেতি কৰা নহয় খেতিৰ কাৰণে উপযোগী নহয় হয় নাই হেতুকে কি হয় উৎপাদনৰ পৰিমাণ কম তাতে খেতিৰ ধান খেতিটো পাহাৰত কৰিব নোৱাৰে জম খেতি কৰিব পাৰে বাট তেনেকুৱা পাহাৰবোৰ যেনেকুৱা আমি মাউণ্ট এভাৰেষ্টৰ বা হিমালয়ৰ যিবোৰ পাহাৰবোৰ আছে সেই ঠাইতো মানুহ আছে যেনে অৰুণাচল প্ৰদেশৰ তাত কি হয় সকলোতেতো খেতি কৰিব নোৱাৰে কাৰণ মাটিৰ উৰ্বৰতা শক্তি কম হয় এনে অঞ্চলসমূহ কি যাতায়াত ব্যৱস্থাও অতিকৈ বেয়া ওকে এনেবোৰ কাৰণতে সমভূমি যিবোৰ অঞ্চল আছে ন সমভূমি অঞ্চলত জনবসতি ঘন হয় আৰু তাৰ পৰিৱৰ্তে পাহাৰীয়া অঞ্চলত জনবসতি সেৰেঙা হয় বুজি পালা নেক্সট আহিল আমাৰ কি 4 নম্বৰ মাটিৰ উৰ্বৰতা মানে মাটিৰ গুণ যিবোৰ মাটিৰ উৰ্বৰতা অতি বেছি সেইবোৰ মাটিৰ জনসংখ্যা বেছি হয় কাৰণবোৰ চোৱা যিবোৰ অঞ্চলৰ মাটি সাৰুৱা মানে কি মাটিৰ উৰ্বৰতা শক্তি বেছি আছে সেইবোৰ অঞ্চলত জীৱিকাৰ পথ সহজ হয় বাবে অনুৰ্বৰ মাটিৰ অঞ্চলত সমূহলৈকে জনবসতি ঘন হয় নদীৰ উপত্যকাবোৰ পলসুৱা মাটিৰ বাবে জনবসতি ঘন হয় যিবোৰ ঠাইত মাটি সাৰুৱা তাৰ কাৰণে সেইবোৰ অঞ্চলত কি জীৱিকাৰ কাৰণে ভাল হয় কাৰণ কৃষি কাৰ্যৰ কাৰণে অতিকৈ ভাল সেইকাৰণে সেইবোৰ অঞ্চলত কি জনসংখ্যাৰ বৃদ্ধি অতি বেছি ওকে নদীৰ উপত্যকাবোৰ পলসুৱা তাৰ কাৰণে কি মাটিৰ বাবে জনবসতি ঘন হয় ওকে নেক্সট 5 নম্বৰ মই কি কৈছে খনিজ সম্পদ চোৱা যিবোৰ অঞ্চলত খনিজ সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায় সেইবোৰ ঠাইত খনিজ দ্ৰব্য উদ্ধাৰ কৰিবলৈ আৰু সেই খনিজ দ্ৰব্যবোৰৰ ভিত্তিত গঢ়ি উঠা উদ্যোগসমূহত বহু লোক কৰ্মী হিচাপে নিয়োজিত হয় এনে কাৰণত সেই অঞ্চলসমূহত জনবসতি ঘন হয় খনিজ সম্পদ যিবোৰ ঠাইত খনিজ সম্পদ পোৱা যায় ন সেইবোৰ ঠাইত কি বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি উদ্যোগ স্থাপন হয় সেই উদ্যোগ স্থাপন হলে কি হ'ব তাত কি মানুহৰ প্ৰয়োজন হ'ব হয় নাই মানুহৰ প্ৰয়োজন হলে তাত কি জনসংখ্যা বৃদ্ধি হ'ব কাৰণ বহুত মানুহ তালৈ যাব ওকে বুজি পালা যেনেহলে বুজি পালা নে তো যিবোৰ ঠাইত খনিজ সম্পদ বেছি হ'ব সেইবোৰ ঠাইত কি জনবসতিও ঘন হ'ব ওকে 6 নম্বৰ চোৱা আমি প্ৰাকৃতিক কাৰকবোৰ পঢ়িলো এতিয়া 6 নম্বৰ কি অৰ্থনৈতিক কাৰক চোৱা অৰ্থনৈতিক কাৰকৰ 1 নম্বৰটো কি নগৰীকৰণ চোৱা গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলৰ শিক্ষা চিকিৎসা যাতায়াত যোগাযোগ ব্যৱস্থাসমূহ উন্নত হোৱাত এনে অঞ্চলসমূহত জনসংখ্যা বৃদ্ধি পায় গ্ৰাম্য অঞ্চলত কি এইবোৰ সুবিধা অতিকৈ কম কিন্তু নগৰ অঞ্চলত শিক্ষা চিকিৎসা যাতায়াত এইবোৰ ব্যৱস্থা কি অতি উন্নত হয় তাৰ কাৰণে কি তাত সেইবোৰ অঞ্চলত জনসংখ্যা বৃদ্ধি পায় তদুপৰি সা সুবিধাসমূহৰ লগে লগে এনে অঞ্চলসমূহত অৰ্থ উপাৰ্জনৰ পৰিসৰ বৃদ্ধি পায়
সা সুবিধাৰ লগতে সেই অঞ্চলবোৰৰ কি অৰ্থ উপাৰ্জন মানে টকা পইচা উপাৰ্জনতো অধিক বৃদ্ধি পায় সেইবাবে সংস্থাপন উদ্দেশ্যেও এনে অঞ্চলত সমূহলৈকে বিভিন্ন অঞ্চলৰ পৰা বসতি স্থাপন উদ্দেশ্যে মানুহৰ আগমন ঘটে সেইকাৰণে মানে টকা পইচা অধিক উপাৰ্জনৰ সুবিধা আছে কাৰণে তাতে বহুত মানুহ সেই চহৰ অঞ্চললৈ যায় আৰু তাৰ কাৰণে চহৰ অঞ্চলৰ কি হয় নগৰীকৰণ হয় আৰু কি জনসংখ্যা বৃদ্ধি পায় ওকে নেক্সট 2 নম্বৰ কি আছে উদ্যোগীকৰণ মানে ইন্ডাষ্ট্ৰি বুজি পাইছা উদ্যোগ গঢ়ি উঠাৰ ফলস্বৰূপে একোটা অঞ্চল অতি কম দিনৰ ভিতৰতে জনাকীৰ্ণ হৈ পৰে যদি এটা ঠাইত যিকোনো এটা উদ্যোগ স্থাপন হৈ গ'ল সেই ঠাইটো অতি কম দিনৰ ভিতৰত যোনটো ঠাই একেবাৰে মানুহ নাছিল তাত একেবাৰে মানুহ হৈ যায় হয় নাই মানুহৰ সংখ্যা বৃদ্ধি পাই যায় এনে অঞ্চলসমূহত কল কাৰখানাৰ উপৰিও পৰিবহন বেংক শিক্ষা প্ৰতিষ্ঠান আদি গঢ় লৈ উঠাত এই খণ্ডসমূহৰ পৰিচালনাৰ বাবেও বহু কৰ্মীৰ প্ৰয়োজন হয় আৰু এই অঞ্চলবোৰ কি কাৰখানাৰ উপৰিও পৰিবহন ব্যৱস্থা বৃদ্ধি পায় হয় নাই উন্নত হয় বেংক হয় শিক্ষা প্ৰতিষ্ঠানবোৰ আদি গঢ় লৈ উঠে তাৰ কাৰণে কি পৰিচালনাৰ বাবে বহু কৰ্মীৰ প্ৰয়োজন হয় বহুত মানুহৰ প্ৰয়োজন হয় এনেদৰে উদ্যোগীকৰণৰ ফলত জনশূন্য অঞ্চল এটাও জনাকীৰ্ণ হৈ গয় ওকে এইবোৰ কাৰণতে উদ্যোগীকৰণৰ ফলতে কি হয় অতিকৈ যোন ঠাইত মানুহ নাছিল সেই ঠাইত গৈ জনসংখ্যা অতিকৈ বৃদ্ধি পাই যায় বুজি পালা নেক্সট হোৱা 3 নম্বৰ আমাক কি কৈছে পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে এটা অঞ্চলত জনবহুল হোৱাৰ সহায় কৰে পৰিবহন ব্যৱস্থাৰ উন্নতিয়ে বেপাৰ বাণিজ্যৰ সহায় কৰে আৰু অঞ্চল এটাৰ উন্নতিত সহায় কৰে ৰেল পৰিবহন আৰু বিমান পৰিবহন উন্নতিয়ে এই ক্ষেত্ৰত অধিক সহযোগিতা আগবঢ়ায় পৰিবহনৰ উন্নতিয়ে ঠাইখনৰ নগৰীকৰণৰ দিশ আগুৱাই নিয়ে অধিক সা সুবিধা ভোগ কৰাৰ অৰ্থে পিছপৰা অঞ্চলৰ মানুহে এনে অঞ্চললৈ বসবাসৰ বাবে অহাৰ লগতে কৰ্ম সংস্থাপনৰ বাবেও আন অঞ্চলৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটে যেতিয়া পৰিবহন আৰু যোগাযোগ ব্যৱস্থা বৃদ্ধি পাব সেই অঞ্চলত কি হ'ব মানুহৰ অতিকৈ মানে প্ৰব্ৰজন হ'ব ওকে বুজি পালা নেক্সট 4 নম্বৰটো আমাৰ কি আছে সমাজ চোৱা সাংস্কৃতিক কাৰক সুস্থিৰ ৰাজনীতি অৰ্থনীতি আৰু শৃংখলিত সমাজ ব্যৱস্থাৰ ৰাষ্ট্ৰসমূহ পৃথিৱীৰ যিকোনো দেশৰ লোকৰ দৃষ্টিত জীৱিকা অৰ্জন তথা বসতি স্থাপন লক্ষ্য হৈ পৰে সেইদৰে অস্থিৰ ৰাজনৈতিক বাতাবৰণৰ বাবে বা সামাজিক নিৰাপত্তা কমি যোৱাৰ লগে কিছুমান অঞ্চলৰ পৰা বহিঃপ্ৰব্ৰজন ঘটে ধৰ্মীয় আবেগ অনুভূতিৰে পৰিচালিত বহু লোকে ধৰ্মীয় স্থানসমূহ বাস কৰিবলৈ বিচাৰে সেইদৰে উচ্চ শিক্ষা সুবিধা থকা অঞ্চলসমূহলৈকে শিক্ষা গ্ৰহণৰ বাবে বা গৱেষণাৰ বাবে বহু লোকৰ আগমন ঘটে আৰু বহুতে পাছলৈ নিগাজিকৈ থাকিবলৈ লয় ওকে তো সমাজখনৰ এটা কি জনসংখ্যা বৃদ্ধিৰ এটা কাৰক ওকে তো বুজি পালা তো আজিলৈ ইমানখিনি আছিল যদি তোমালোকে ভাল পালা বুজি পালা তেনেহলে কমেন্টত জনাবা যদি কিবা বুজি পোৱা নাই বা বুজাব পৰা নাই বা ভুল হৈছে তেনেহলে কমেন্ট কৰি জনাবা ওকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা লগে বেল আইকনটো প্ৰেছ কৰি লবা ওকে অল কৰি লবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা আৰু লগতে যদি ক্লাস 12ত পঢ়ি আছা হাই সেকেন্ডাৰী ফাইনেল এক্সামৰ কাৰণে এই চেনেলটো কিছুমান সুবিধা পাবা তাৰ কাৰণে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা তো আজিলৈ ইমানখিনি পুনৰ লগ পাইছো নতুন এটা ভিডিঅ লৈ বাই বাই